হাই এভৰিৱান, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই বনাম এতিয়া চকলেট কেক। চকলেট কেক এইটো হ'ল কেকটো অলপ ডাঙৰ, কিন্তু হ'লে আৰু ডাঙৰ কি কৰিবি উপায় নাই। এতিয়া কেকটো বনাম মানে হঠাৎকৈ আজি 12টা বজাত ফোন আহিলে, তে উপায়টো নাই, এতিয়া বনাব লগা হ'ল আৰু তে এইটো দিলোঁ পাইনএপল মানে মাজত দিম আৰু তে কেকটো এতিয়া 12টা বজাত প্ৰথমতে মই কৈছিলোঁ কি নবনাওঁ বুলি, তাৰপিছত এতিয়া উপায় নাই, নবনালেতো নহ'ব, ভাবি চিন্তি বনাওঁ বুলি, আৰু মই 20 মিনিটমান পিছত ফোন কৰি দিলোঁ বনাম দে। উপায়টো নাই, মানে আমাৰ মেডাম হয় আৰু মেডামো হয় বৌও হয়, মানে টাউন কমিটিৰ কিবা কিবা কৰে আৰু এজেণ্ট কিবা কৰে চাকৰিত, মানে গিৰেক ঘৈণীয়েকে এতিয়া মানে আমাক বহুত সহায় কৰে, তেওঁ সহায় কৰে আৰু আমাৰ গ্ৰুপত, তাৰপিছত আমাৰ গ্ৰুপ মানে আত্মসহায়ক গোটত বহুত সহায় কৰে, মানে তাহোনে আৰু আমাৰ যিমান কাম কাজ আছে বা চব তাহোনে কৰে, দাদা বৌৱে। আৰু দাদা বৌৱে কওঁ সেইকাৰণে মানে মেডাম এইবিলাক নকওঁ আৰু ডাইৰেক্ট পাই দাদা বৌৱে কওঁ। এতিয়াতো উপায় নাই, কেকটো ভাবি চিন্তি বনাই দিলোঁ সেইকাৰণে, কিন্তু কালাৰটো মই ভাবছোঁ মৰম লগা কালাৰ কৰি দিম, কিন্তু লাষ্টত কি হ'ল উপায় নাই আৰু কালাৰটো দিবা খুজিছোঁ বেলেগ হ'ল, বেলেগ চকলেট কালাৰটো ক্ৰীমৰ লগত মিলাই দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হ'ল, মানে অলপ বেলেগ ধৰণৰ হ'ল কালাৰটো। আৰু ছাইডত এইবিলাক চকলেট দিছোঁ, মানে চকলেট দিছোঁ, ভাবিছোঁ বেলেগকৈ বনাম, কিন্তু সৰু ধৰণৰ কাৰণে এনেকুৱা হ'ল। ফ্ৰিজত থোৱাতে মানে অলপ গটাটো বেছিকৈ নহ'ল, কিবা হেৰি হ'ল আৰু পটাপট 12টাত কৈছিল, 12টাততো মানে 6টাত দিবই লাগে, ইমান সোনকালেতো বনাব নোৱাৰি, আৰু মোৰ দোকানৰ কাম আছে, দোকান চলাব লাগে মই, সেইকাৰণে মানে কি ভাবি চিন্তি এনেকৈ বনাই দিলোঁ আৰু কালাৰটোৱে মিলাব নোৱাৰিলোঁ আৰু এনেকুৱা পটাপট কৰি বনাব লগা হ'ল। এতিয়া এনেকৈ বনালোঁ আৰু এইবিলাক পাতবিলাক দি আছোঁ, ফুলটো গোলাপী কালাৰ দিলে ভাল লাগে, বহুত ভাল লাগিল হয়, কিন্তু কি কৰিবি উপায় নাই, মই মাথাটো নিখেলালে আৰু ভাবিছোঁ বেলেগকৈ বনাম, কিন্তু বেলেগ হৈ গ'ল। আৰু ক্ৰীমবিলাক কিবা ফুলটো ভালকৈ নহয়, মানে ফুলটো মানে একদম বঢ়িয়াকৈ নুঠে, অলপ মানে বাগৰি যোৱাৰ নিচিনা হয়, একদম বৰফ হৈছিল ক্ৰীম মাখান, তাৰপিছত কিয় বা এনেকুৱা হ'ল, মানে বৰফ হৈ থকাৰ সময়ত যদি ক্ৰীমটো কোলা তাৰপিছত লিকুইড হয় নেকি, সেইকাৰণে এনেকুৱা হৈছে নেকি গম নাপাওঁ। এতিয়া হৈ গ'ল, মই কালাই যে চকলেটৰ নিচিনা আছে এইটো ওপৰত এটা এটাকৈ দিলোঁ ফুলৰ ওপৰত, তাৰপিছত যে ষ্টিল কালাৰ অলপ সৰু সৰু গুটি আছিলে ছিটুৱাই দিলোঁ, অলপ ভাল লাগে আৰু তাৰপিছত এইটো হেপী বাৰ্থডে কৰি দিলোঁ। তাৰপিছত বিপুল তালুকদাৰ ছোৱালীটোৰ নাম, তাৰ নামটো লিখি দিম, তাৰ এতিয়া মানে কেকটো হৈ গ'ল, নামটো অলপমান পিছত লিখি আছোঁ। এইটো এনেকুৱা হ'ল আৰু কেনেকুৱা লাগিছে কেকটো আপোনালোকে জনাব। আৰু কালাৰটোতো মিলাই নাই, মই ভাল লগা নাই, উপায় নাই, তথাপিতো আৰু উপায় নাই। আৰু ছাইডত ভুজিয়াবিলাক এনেকৈ ছিটুৱাই দিছোঁ। এতিয়া নামটো লিখি আছোঁ, বিপুল তালুকদাৰ ল'ৰাটোৰ নাম। কেইবছৰ হৈছে এইটো মোক কোৱা নাছিল, নামটো অকল নামটোহে ক'ব দিছে, লিখিব দিছে, তাৰপিছত নামটো এতিয়া লিখি ল'লোঁ, এনেকৈ লিখি ল'লোঁ আৰু এতিয়া এইখিনি মোৰ কমপ্লিট হৈ গ'ল। দাদাই নিব আহিছে কেকটো, 1 কেজিৰ বেছি হৈছে, উপায় নাই, তথাপিতো মানে দামটো নকওঁ বাৰু। তাৰপিছত এতিয়া এনেই ফুলৰ ডিজাইনবোৰ এনেকুৱা, কালাৰটো এনেকুৱা হৈছে। ভিডিঅ'বিলাক চোৱাৰ কাৰণে ধন্যবাদ, থেংক ইউ। আজিলৈ ইমানে, আশা কৰোঁ চবৰে ভাল, আৰু এটা নতুন ভিডিঅ'লৈ লগ পাম, বাই বাই। আৰু ফুলৰ কেনেকুৱা লাগিছে জনাব।